এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম আৰু। গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছত থকা যিখিনি বিজেপি ভাইৰাছ আছে সেইবোৰ কৰিবৰ কাৰণে এণ্টিভাইৰাছ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম আৰু। কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু ১০ বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? ৭১ চনত। ৬৭ চনৰ পৰা ৭১ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয়, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, এজিপিটো 85তে আহিলে। অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছত থকা যিখিনি বিজেপি ভাইৰাছ আছে সেইবোৰ কৰিবৰ কাৰণে এণ্টিভাইৰাছ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম আৰু। কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু ১০ বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? ৭১ চনত। ৬৭ চনৰ পৰা ৭১ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয়, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, এজিপিটো 85তে আহিলে। অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছত থকা যিখিনি বিজেপি ভাইৰাছ আছে সেইবোৰ কৰিবৰ কাৰণে এণ্টিভাইৰাছ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব। ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম আৰু। কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু ১০ বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? ৭১ চনত। ৬৭ চনৰ পৰা ৭১ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয়, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, এজিপিটো 85তে আহিলে। অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব।